নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু এতিয়া যিহেতু হোলী আহি পালে তো হোলী আহি পালে মানে আমাৰ বহুত বেছি ভাল লাগি থাকে। যি এতিয়া বৰপেটাত হোলী, আমি যিহেতু বৰপেটাৰে মানুহ, আমি গুৱাহাটীততো মানে যদিও গুৱাহাটীত থাকোঁ মানে সেই বস্তুটো ফিল হৈ থাকে মানে বহুত দিন আগৰ পৰাই মানে হোলী আহি আছে, হোলী আহি আছে, ভাল লাগি থাকে মনটো এটা। আৰু হোলী বুলি ক'লে আমাৰ বৰপেটাৰ যিটো বিখ্যাত আলু ভাজি, এই ৰঙা ডিমাটো যি আছে সেইটোতো বিখ্যাত। আৰু সেই বস্তুটো মানে আমাৰ বহুত দিন আগৰ পৰাই আহিয়ে থাকে মনত যে আলু ভাজা খাব লাগিব, আলু ভাজা খাব লাগিব, মানে খায়ে থাকোঁ আমি প্ৰায় আগৰ পৰাই। তো আজিও মই বনাই লৈছোঁ তাৰমানে সেই বৰপেটাৰ আলু ভাজা। মানে যিসকলে খাইছে তো গমেই পায় কিমান টেষ্টি তাৰমানে এই আলু ভাজাটো। একবাৰ খোৱাৰ পিছত মানে নাখাকে থাকিব নোৱাৰে আৰু। তো মই আজি ৰাতিপুৱাই ব্ৰেকফাষ্টত মানে বনাইছোঁ আলু ভাজা আৰু ৰুটি। মই ৰুটি নাখাওঁ, মই ভাল নাপাওঁ। এয়া দেখা হৈছেনে, হা আলু ভাজি, এই আলু ভাজি আৰু লৈছোঁ মই, আৰু এই গাখীৰ চাহ। মানে মই ভিডিঅ'টো এইকাৰণে কৈছোঁ মানে কি টেষ্টি, মানে কি ক'ম আপোনালোকক। যোনে যোনে খাইছে গম পায় ইয়াৰে টেষ্টিটো কেনেকুৱা সোৱাদ তাৰমানে। আৰু যোনে যোনে খোৱা নাই বনাই খাব। যদি নাজানে, মোৰ চেনেলত ভিডিঅ' আছে বৰপেটা আলু ভাজা কেনেকৈ ভাজে, তো তাতে চাব আৰু খাব কিমান টেষ্টি। মই সেইটো কথা কোৱাৰ কাৰণেহে এই ভিডিঅ'টো বনাইছোঁ, বহুত টেষ্টি। আৰু বৰপেটাৰ হোলী আহি আছে, 13 মাৰ্চৰ পৰা আৰম্ভ। আৰু বৰপেটাৰ আলু ভাজিৰ জুতি ল'ব। 13 মাৰ্চৰ পৰা এইবাৰ হোলী আৰম্ভ হ'ব। 13 মাৰ্চে গুণ হ'ব, গুণ যাত্ৰা। এইবাৰ ডেকা দেউল 4 দিন। তো বৃহস্পতি, শুক্ৰ, শনি, ৰবি, এই 4 দিন তাৰমানে 13, 14, 15, 16 হোলী। আৰু 16 তাৰিখে হ'ব সুঁৱেৰী, মানে ফাকুৱা আমাৰ বৰপেটাৰ ভাষাত, সিদিনাখনে সুঁৱেৰী হ'ব। তো নিশ্চয় আহিব সকলোৱে। আৰু আহি পেলাই আপোনালোকে বৰপেটাৰ আলু ভাজি আৰু ৰঙা ডিমাৰ জুতি নিশ্চয় ল'ব বুলি আশা ৰাখিলোঁ। তো এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ যে যিহেতু হোলী চবতে হ'ব, মানে হোলী আহিয়ে আছে, চবৰে মানে ফিল হৈ আছে। কিন্তু আমাৰ যে ফিলটো এটা এক্সট্ৰা ফিল, মানে বৰপেটাত যিহেতু বিখ্যাত হোলী হয়, তো আমাৰ ফিলটো যে এটা এক্সট্ৰা ফিল, মানে মই সেইটো বুজোৱাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু আমাৰ যে এই ফিল যে এক্সট্ৰা হয়, তাৰ মানে প্ৰমাণ যে এইটো যে আমি ঘৰত আলু ভাজি বনাই খায়ে থাকোঁ। মানে চব বৰপেটীয়া মানুহে মানে খাই থাকে, যিগিলা বৰপেটাই আৰু বাহিৰা মানুহটো একদিন দুদিনহে আহি তাতে খাব। কিন্তু আমাৰ সেই মানে ফিলটো মই বুজাব বিচাৰিছোঁ যে কেনেকুৱা আমাৰ ফিল, যে অনুভৱ এই আমাৰ আলু ভাজা মানে কিমান প্ৰাণ, তাৰমানে কিমান ভাল পাওঁ, সেইটো বুজোৱাৰ কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ, বেলেগ একো নহয়। তো নিশ্চয় আপোনালোকে হোলী চাব আহিব বুলি আশা ৰাখিলোঁ। আপোনালোকে আহিব, হোলী চাব, আলু ভাজা খাব। চাহৰ লগত খাই ভাল লাগিছে, ৰুটিৰ লগতো খাই ভাল লাগে। মই ৰুটি খাইতো ভালেই নাপাওঁ, তো মই এইটো আৰু হোলীত যদি আহে আপোনালোকে লুচিৰ লগত খাব পাব। লুচি, মাংস, আলু ভাজি, ৰঙা ডিমা, প্ৰত্যেকৰ ঘৰে ঘৰে গৰম গৰম গাখীৰ চাহ আৰু আলু ভাজি। কেনে এটা সোৱাদ। তো আজিলৈ আহিছোঁ, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই।